প্ৰাঞ্জল সবিশেষ তথ্যখিনি জানিব বিচাৰিছোঁ। এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে যিহেতু মহিলাগৰাকীৰ মৃত্যু হৈছে, কন্যাক পৰীক্ষা কেন্দ্ৰত থ'বলৈ আহিছিল আৰু তেতিয়াই এই দুৰ্ঘটনাটো সংঘটিত হয়। সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথমতে উল্লেখ কৰিছোঁ যে ঝিঙত বৰ্তমান সময়ত একাংশ উদ্দণ্ড বাইক চালকৰ বাবে নিতৌ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণৰ ব্যৱস্থা ল'ব হয় সেই তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত মটৰচাইকেলৰ দৌৰাত্ম্য বৃদ্ধি পাইছে আৰু বিশেষকৈ আজি যিটো ঘটনা সংঘটিত হ'ল, এগৰাকী নিজৰ কন্যাক পৰীক্ষা হলত থ'বলৈ যোৱা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ নিজ মাতৃগৰাকী মৃত্যু হ'বলগীয়া হৈছে আৰু বৰ্তমান সময়ত যি ছাত্ৰীগৰাকী বৰ্তমান সময়ত অৱস্থা সংকটজনক, পিতৃৰ অৱস্থা সংকটজনক, কাৰণ পিতৃ মাতৃ আৰু কন্যা যিগৰাকী গৈছিলে পৰীক্ষা হলত থ'বলৈ নিজ কন্যাক আৰু তাতে দুৰ্ঘটনাত পতিত হ'বলগীয়া হ'ল আৰু বৰ্তমান সময়ত যিহেতু কন্যাগৰাকী আৰু পিতৃ বৰ্তমান সময়ত সংকটজনক অৱস্থাত নগাঁও হস্পিটেলত তেওঁলোকক ভৰ্তি কৰা হৈছে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যিগৰাকী কন্যা ধিং খাইজুতি স্কুলত তেওঁ পৰীক্ষা আছিলে আৰু যিহেতু বৰ্তমান সময়ত মৃত্যু হৈছে মাতৃগৰাকী আৰু সমগ্ৰ ধিঙতে বৰ্তমান পৰিছে। কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বিগত প্ৰায় এমাহত আমি যদি উল্লেখ কৰোঁ প্ৰায় 30টাতকৈও অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ ফলত প্ৰায় 12জনতকৈও অধিক ব্যক্তিয়ে মৃত্যু মুখত পৰিবলগীয়া হৈছে। তাৰ পিছত জিলা পৰিবহণ বিভাগ আছে, জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ধিঙৰ সচেতন ৰাইজে কেইবাবাৰো ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে সভা অনুষ্ঠিত কৰিছে ঠিকেই, কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণৰ তেওঁলোকে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই নিতৌ সৰু বৰ পথ দুৰ্ঘটনা বৃদ্ধি পাইছে আৰু আজি শোকাবহ দুৰ্ঘটনাত যিগৰাকী ইতিমধ্যে মৃত্যু হৈছে, সমগ্ৰ ধিঙতে শোকৰ ছাপ পৰিছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আজি ধিং খাইজুতি স্কুলৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছিলে। তাতে আমাৰ গাঁৱৰে দাদা আৰু বৌ আহিছিলে তেওঁলোকৰ জীয়াৰী আজি প্ৰথম পৰীক্ষা দিবৰ কাৰণে। তাৰপিছতে আমাৰ এই ধিং বিবাহ ভৱনৰ সন্মুখতে কুকুৰ এটা পাৰ হৈছিলে। কুকুৰ পাৰ হওঁতে তেওঁ কুকুৰটোৰ ওপৰতে যেতিয়া চকা উঠি গ'ল, তেওঁলোকৰ দুইফালে দুজন পৰিলে আৰু বৌগৰাকীৰ লগে লগে তাতেই মৃত্যু হোৱা। নাম কি আছে বৌগৰাকীৰ বৌৰ নাম কি আছিলে? নৱমণি দাস আছিলে বৌৰ নাম। আৰু হাজবেণ্ডৰ নাম? ৰাজু কুমাৰ দাস। তেওঁ জীয়াৰীক পৰীক্ষাত থ'ব আহি আছিল। হয়, পৰীক্ষাত থ'ব আহি আছিলে। লগে লগে মৃত্যু হ'ল নহয়? হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।